নমস্কাৰ বন্ধুসকল, মই অপূৰ্ব ফুকন আৰু আপোনালোকে চাই আছে এপি ষ্টক ট্ৰেডিং ইউটিউব চেনেল। চাওক, আপোনালোকলৈ মই যিহেতু ইউটিউব চেণ্টাৰটোত মই ভিডিঅ' দি আছোঁ এইকেইদিন আৰু বহুতে চাই আছে, মই বহুত ভাল সঁহাৰিয়ে পাইছোঁ। মোৰ ছাবস্ক্ৰাইবাৰো লাহে লাহে বাঢ়িছে। গতিকে মই আপোনালোকক কথা দিছিলোঁ যে মই ডেইলি ষ্টকছৰ ভিডিঅ' দিম আপোনালোকক, ষ্টকছৰ লেভেল বা ষ্টকছৰ ভিডিঅ' আপোনালোকক দিম। গতিকে ইয়াৰ আগৰ ভিডিঅ'টো আপোনালোকে চাব, যিটো মিউচুৱেল ফাণ্ডৰ ওপৰত বনাইছোঁ। তাতে মই মাৰ্কেটখনৰ বিষয়ে অকণমান দুটামান কথা কৈছোঁ। গ্ল'বেল মাৰ্কেটখন চাইছোঁ, ডাও জোন অলৰেডি 300 পইণ্ট মান প্লাছত আছিলে আৰু আমাৰ গিফ্ট নিফটি ফ্লেট আছিলে। গতিকে কাইলৈ আমি ফ্লেটটো গেপ আপ অপেনিং হোৱাৰ সম্ভাৱনা আছে মাৰ্কেট। চাওক, দেৰিয়ে হৈছে ভিডিঅ'টো বনোৱা, এতিয়া মিনিমাম আপোনাৰ 12:42 হ'ল। গতিকে হ'লেও আপোনালোকৰ কাৰণে কষ্ট কৰি এটা ভিডিঅ' বনাইছোঁ। মই প্ৰথম ষ্টকটো হ'ল আপোনালোকৰ কাৰণে বাছি থোৱা প্ৰথম ষ্টকটোৱে হ'ল ইনফ'চিছ। চাওক, ইনফ'চিছত এটা ধুনীয়া এটা পেটাৰ্ণ বনিছে। আমি যদি পেটাৰ্ণ হিচাপতো চাওঁ, পেটাৰ্ণো বনিছে আৰু আপোনালোকক যদি মই কওঁ, চাওক ইয়াতে এটা কনচলিডেট কৰিছিলে মাৰ্কেটে, 3-4-5 দিনমান কনচলিডেট কৰিলে। কনচলিডেট কৰি যদিও আজি কেণ্ডেলডাল ৰেড কেণ্ডেল বুলি ৰেড কেণ্ডেল দেখিছোঁ, হ'লেও কেণ্ডেলডালত ভলিউম আছে আৰু এই কেণ্ডেলডালত এটা বাইং প্ৰেছাৰ আছে। মানে কালি ব্ৰেকআউট দিছিলে, কালি যাব নোৱাৰিলে, আজি ৰিটেষ্ট কৰিলে, ৰিটেষ্ট কৰি সি এই বটমৰ পৰা বাইং আহিছে। গতিকে কাইলৈ আমি এই ষ্টকটো আমি এই কেণ্ডেলডালৰ হাইটো ব্ৰেক কৰাৰ লগে লগে ইয়াত আমি এণ্ট্ৰি ল'ম। মানে কেনেকৈ এণ্ট্ৰি ল'ব লাগে, আমাৰ যিসকল মেম্বাৰ আছে মেম্বাৰসকলক মই কৈ দিছোঁ কেনেকৈ এণ্ট্ৰি ল'ব লাগিব। এণ্ট্ৰি ল'ম আৰু এণ্ট্ৰি লোৱাৰ পিছতেই আমি কি কৰিম, আমি একদম ফাৰ্ষ্ট টাৰ্গেটটো 1530 টকা ৰাখিম আৰু ছেকেণ্ড টাৰ্গেটটো ৰাখিম আমি 1560 টকা। প্ৰথম আমাৰ ষ্টক হৈ গ'ল ইনফ'চিছ। আৰু 2 নম্বৰ ষ্টকটো মই চাই থৈছোঁ, এইটো হৈ গ'ল আমাৰ টাটা কেমিকেল। চাওক, টাটা কেমিকেল আজিও 4% গৈছে। পৰহি দিনাখনিও মই এটা ট্ৰেড লৈছিলোঁ টাটা কেমিকেলত, কালি গেপ আপ খুলি তললৈ আহিলে। চাওক, ই এটা পেটাৰ্ণ, এইটো এটা পেটাৰ্ণ, মানে এইটো কি পেটাৰ্ণ বুলি কয় নামটো পাহৰি গৈছোঁ। এইটো এটা পেটাৰ্ণ হয়, পেটাৰ্ণ হিচাপে আমি কনচিডাৰ কৰিব পাৰোঁ। এইটো পেটাৰ্ণ, এই পেটাৰ্ণটোত ই মানে কনচলিডেট কৰিলে বা পেটাৰ্ণটো ব্ৰেকআউট দিছিলে কালি। এই পেটাৰ্ণটো ব্ৰেকআউট দি ওপৰ চাইডে ট্ৰেণ্ড লাইন ব্ৰেকআউট দিলে। ব্ৰেকআউট দিয়াৰ পিছত কি কৰিলে, ই ৰিটেষ্ট কৰিলে আৰু কনচলিডেট কৰিলে, 4 দিন কনচলিডেট কৰিলে। আজি এটা ষ্টক আমি চাওঁ, হৰাইজণ্টেল লাইন, হৰাইজণ্টেল লাইন ই ব্ৰেকআউট দিছে। গতিকে আৰু এটা ষ্টকটো, গতিকে আমি ষ্টকটো গতিকে এটা আমি বুলিছ ষ্টকে আমি